আজিৰ ভিডিঅ'টোত ৰিজনিঙৰ মিছিং নাম্বাৰৰ 5টা কুৱেশ্যন লৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটো এনেকুৱা ধৰণৰ। এই কুৱেশ্যনটোত কুৱেশ্যন মাৰ্ক দিয়া স্থানত হ'বলগীয়া সংখ্যাটো উলিয়াব লাগে। প্ৰথমে আমি প্ৰথম দুটা পেটাৰ্ণ চাই লওঁ। তাৰপিছত চাব লাগিব বাহিৰৰ সংখ্যাবিলাক কি ধৰণে কেলকুলেশ্যন কৰিলে মাজৰ সংখ্যাটো পোৱা যাব। ইয়াত স্পষ্টকৈ ওলাই আছে যে ওপৰৰ সংখ্যা দুটা আৰু তলৰ সংখ্যা দুটা পূৰণ কৰি যোগ কৰি দিলে মাজৰ সংখ্যাটো পোৱা যাব। 5 4 গুণ 20, 3 গুণ 3, 20 3 23। তেনেকৈ মাজৰটোত 7 6 গুণ 42, 4 3 গুণ 12, 42 আৰু 12 প্লাছ কৰিলে হ'ব 54। শেষৰটোত ওপৰৰ সংখ্যা দুটা পূৰণ কৰিলে হ'ব 22। 22ৰ লগত 18 যোগ কৰিলে 14 হ'ব। 18 হ'বলৈ হ'লে 9 লগত 2 পূৰণ কৰিব লাগিব। গতিকে আমি উলিয়াবলগীয়া সংখ্যাটো আছিলে 2। শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 2। দ্বিতীয় কুৱেশ্যনটো এনেকুৱা ধৰণৰ। ইয়াত আমি চাব লাগিব তলৰ সংখ্যাটোৰ পৰা ওপৰৰ সংখ্যাবিলাক কি কৰিলে পোৱা যাব, বা ওপৰৰ সংখ্যাবিলাকৰ পৰা কেনেকৈ তলৰ সংখ্যাটো পোৱা যাব। আমি ধৰিব পাৰিছোঁ যে ওপৰৰ সংখ্যাবিলাক তলৰ সংখ্যাটোৰে সম্পূৰ্ণৰূপে বিভাজ্য হয়। 12 18 30 এই সংখ্যাকেইটাক 2ৰেও বিভাজ্য হয়, 3ৰেও বিভাজ্য হয়। কিন্তু 6 কিয় লোৱা হ'ল? 6 কেনেকুৱা সংখ্যা? 6 হৈছে 12 18 30ক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। তেনেকৈ মাজৰটোত 8 লোৱা হৈছে। 8টো 16 32 আৰু 40ক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। গতিকে 36 18 আৰু 27ক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9। এই প্ৰশ্নটো সমাধান কৰিবলৈ আমি ওপৰৰ সংখ্যাকেইটাৰ গসাউ অৰ্থাৎ HCF উলিয়াই ল'ব পাৰোঁ। 36 18 আৰু 27ৰ HCFও হ'ব 9। গতিকে শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 9। যদি কুৱেশ্যনটো এনেকুৱা ধৰণে থাকে, তেতিয়া আমি সংখ্যাবিলাক বাওঁফালৰ পৰা সোঁফাললৈ বা ওপৰৰ পৰা তললৈ ভালকৈ চাব লাগে। আমি চাব লাগে যে প্ৰথম সংখ্যা দুটা কি কৰি পেলাই তাৰ পিছৰ সংখ্যাটো পাইছে। ইয়াত 8 আৰু 3 প্ৰত্যক্ষভাৱে যোগ বিয়োগ পূৰণ হৰণ কৰিলে 21 পোৱা নাযায়। তেনেকৈ 6 আৰু 5 পোনে পোনে যোগ বিয়োগ পূৰণ হৰণ কৰিলে 25 পোৱা নাযায়। আমি জানো যে 7 3 গুণ 21 আৰু 5 5 গুণ 25। 8ৰ স্থানত 7 থকা হ'লে 7 3 গুণ 21 হ'লহেঁতেন। 6 স্থানত 5 থকা হ'লে 5 5 গুণ 25 হ'লহেঁতেন। অৰ্থাৎ প্ৰথম সংখ্যাটোৰ পৰা 1 বিয়োগ কৰি দ্বিতীয় সংখ্যাটো পূৰণ কৰি দিলেই তৃতীয় সংখ্যাটো পোৱা যাব। 12ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 11। 11ৰ লগত 2 পূৰণ কৰি দিলে হ'ব 11 2 গুণ 22। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। এই কুৱেশ্যনটোত বৰ্গৰ সংখ্যাৰ এটা কনচেপ্ট দিয়া হৈছে। 4 বৰ্গ 16, 5 বৰ্গ 25, 6 বৰ্গ 36। গতিকে 7ৰ বৰ্গ হ'ব 49। শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 49। এই কুৱেশ্যনটোত আমি চাব লাগে বাহিৰত থকা নাম্বাৰবিলাক কেনেকুৱা ধৰণে কেলকুলেশ্যন কৰি মাজত থকা 56টো পাইছে। প্ৰথম আমি ডায়েগনেলি থকা সংখ্যাবিলাক চাই লওঁ। 2ৰ লগত 28 পূৰণ কৰিলে হ'ব 56। 4ৰ লগত 14 পূৰণ কৰিলে হ'ব 56। গতিকে 7ৰ লগত কি পূৰণ কৰিলে হ'ব 56? সেইটোৱে হ'ব এনচাৰ।
7 8 গুণ 56। গতিকে মিচিং নাম্বাৰটো হ'ব অপশ্যন এ 8।